হেৰি গছ পুলিটো লৈ ল'ব লাগিছিলে তাৰ মানে গছ মানে এতিয়া আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী পিংকু পেগু, মোৰ ঘৰ ঢকুৱাখানাত। মই বিশ্বনাথ গভৰ্ণমেণ্ট ITIত কাম কৰোঁ। এতিয়া মোৰ উদ্দেশ্য হ'ল কি, মই শিক্ষা, পৰিৱেশ, শান্তি আৰু একতাৰ উদ্দেশ্য লৈ ঘৰে ঘৰে শিক্ষাদান কৰোঁ বিনামূলীয়াকৈ, আৰু গছ পুলি ৰোৱাৰ ব্যৱস্থাও কৰিছোঁ। লগতে শান্তি আৰু একতাৰ কাৰণে আমি সকলোৱে যাতে মিলি থাকিব পাৰোঁ, তাৰে উদ্দেশ্য লৈ মই ঘৰে ঘৰে সজাগতা বা তেনেকুৱা কাম কৰি থাকোঁ। আৰু সেই মৰ্মে আজি আপোনালোকৰ কেম্পাছত আমলখি গছ এজোপা লৈ আনিছোঁ, আৰু ধুনীয়াকৈ প্ৰতিপালন কৰি আপুনি ডাঙৰ দীঘল কৰিব। গছ থাকিলে আমি থাকিম, সকলোৱে জানোৱেই। এতিয়া আপোনালোককতো মই এনেকুৱা কোৱাৰ মোৰ হেৰিয়ে নাই, এক্সপিৰিয়েঞ্চ একো নাই হ'ব। তোমাৰ সেইটো কাৰণে তুমি যে ইমানখিনি আগবাঢ়ি গৈছা, তাৰ কাৰণে ধন্যবাদ। যেনিবা এতিয়া ৰাতি প্ৰায় 9টা বাজিব হ'লেই, আজি ডেইলি ৰুম। আজি চিন্তাত পৰি গৈছিলোঁ ক'ত ৰুম ক'ত ৰুম। বিশেষকৈ এখেতক কেইদিনমান আগত কৈছিলোঁ, নামঘৰত আমি যেতিয়া ৰুইছিলোঁ তেতিয়া গছ পুলি এজোপা দিম, ৰোৱাৰ ব্যৱস্থা কৰিম, কিন্তু আজি লগ পোৱা নাছিলোঁ। সেইকাৰণে কি ক'ম, আপোনাক বাটত লগ পালোঁ যেতিয়া নেকি ভালেই হ'ল। এতিয়া আমি সকলোৱে মিলি ৰুম। এতিয়া স্মৃতিৰ বিষয়ে যদি কওঁ তেতিয়াহ'লে শগুন, চিলনী, বৰটোকোলা বা বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই চিৰিকটি, জীৱ জন্তু আজি বিলুপ্ত হৈ গৈছে। একমাত্ৰ এটাই কাৰণ হ'ল গছ নাই, ওখ গছ নাই, মেচুৱাৰ গছ নাই। তো সেইবোৰতো আজিৰ নতুন প্ৰজন্মৰ মানুহটো ল'ৰা ছোৱালীবিলাক গমেই নাপায় সেইবোৰ কি বস্তু, আৰু সেইবোৰ নাথাকিলেতো আমি নাথাকোঁ, সেইটোতো চিধা কথা। এতিয়া আপোনালোকেতো বহুত বয়সস্থ মানুহ, বহুত লাকি আপুনি যে আপোনাৰ বয়সটো ইমান যে হৈ আছে, কিন্তু প্ৰায় মানে মানুহ কম বয়সতে ঢুকাই গৈছে আজিকালি। ভাল হাৱা পানী খাদ্য সকলোবোৰ ভেজাল হৈ গৈছে। মানে আগৰ শান্তিৰ পৃথিৱী ঘূৰি অহা নাই। আমি ঘূৰাই আনিবলৈ লাগিব, পৰিৱেশটো মানে ভাল কৰিব লাগিব। আৰু ক'লেতো বহুত ওলাই গৈ থাকিব। এতিয়া বিশেষ দীঘলীয়া নকৰোঁ, আপোনালোকক মোৰ মানে জনা মানুহ এটাক বেছি কৈ থকাৰ নিচিনা। সেইকাৰণে আমি অকণমান সজাগ হ'ব লাগিব, ঘৰতো বুজাবগৈ। আৰু আপোনালোকে সকলো কথা জানেই, কিন্তু এই গছজোপা ধুনীয়াকৈ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব, ৰুই দিয়ক বাৰু। আৰু এইখন পৃথিৱীত আমি সকলোৱে যাতে সুখ শান্তিৰে বসবাস কৰি থাকিব পাৰোঁ, মিলা প্ৰীতিৰ মাজত। জাত পাত লৈ তো জীয়াই থকাটো আমাৰ উদ্দেশ্য নহয়। তোমাক দেখোন মই ক'লোৱেই, তোমাৰ যিটো উদ্দেশ্য, যি দুটা উদ্দেশ্য লৈছে, সেই দুটাৰ নিচিনা মহান উদ্দেশ্য একোৱেই নাই। কৰি আছোঁ আৰু দিনক দিনে ভাল কৰি থাকাই আশীৰ্বাদ আছে। এদিন ঠিকে আছে বাৰু। আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ, মোক এনেকুৱা সুযোগ এটা দিয়াৰ কাৰণে। ভাল লাগিল। তুমি যে উঠি অহা প্ৰজন্মক আগবঢ়াই লৈ যাবলৈ ওলাইছা, তাৰ কাৰণে ধন্যবাদ। থেংক ইউ।